নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয়টি অধ্যায়ৰ সপ্তমটি পাঠ আমাৰ খাদ্যৰ পঞ্চমটি অংক আলোচনা কৰিম এতিয়া এই পঞ্চমটি অংকলৈ যোৱাৰ আগতে আমি ইয়াৰ আগৰ অংক কেইটিত কিনো শিকিছিলো অকনমান মনত পেলাও আহা আমি বিভিন্ন ধৰণৰ খাদ্যৰ বিষয়ে শিকিছিলো কিছুমান খাদ্যই আমাৰ শৰীৰত উপকাৰ সাধন কৰে আৰু কিছুমান খাদ্যই আমাৰ শৰীৰত অপকাৰ সাধন কৰে আৰু আমি দৈনন্দিন সুষম আহাৰ আচলতে গ্ৰহণ কৰিব লাগে সেই বিষয়ে আমি জানিছিলো সুষম আহাৰত থকা আহাৰৰ উপাদান সমূহৰ বিষয়েও শিকিছিলো এতিয়া আহাচোন এই পঞ্চম অংকত কিনো আছে চাও এতিয়া চোৱাচোন তোমালোকলৈ এটা প্ৰকল্প দিয়া আছে ইয়াত কৈছে তোমালোকে 4-5 জনীয়া দলত ভাগ হৈ প্ৰত্যেক দলে একোখনকৈ সুষম আহাৰৰ তালিকা প্ৰস্তুত কৰিবা এতিয়া চোৱাচোন আমি সুষম আহাৰৰ বিষয়ে ইয়াৰ আগৰ অংকটিত শিকিছিলো নহয়নে বাৰু এতিয়া তোমালোকে 4-5 জনীয়া দলত ভাগ হৈ সুষম আহাৰৰ তালিকা প্ৰস্তুত কৰিবলৈ দিছে গতিকে এয়া তোমালোকৰ প্ৰকল্প গতিকে তোমালোকে এই প্ৰকল্প নিজেই কৰিবা ইয়াৰ পিছলৈ যাওঁচোন আহা তোমালোকলৈ কিছুমান জানিবলগীয়া কথা দিছে ইয়াত কৈছে যে শাক-পাচলি ফল-মূল আদি খোৱা বা ৰন্ধাৰ আগতে ভালদৰে ধুই ল'ব লাগে এতিয়া চোৱাচোন শাক-পাচলি হওক ফল-মূল হওক যেতিয়া তোমালোকে ৰান্ধা বা খোৱা তাৰ আগতে ভালদৰে কিন্তু ধুব লাগে কাৰণ নুধুলে তাত থকা বেমাৰৰ বীজাণুবোৰ আমাৰ দেহৰ ভিতৰলৈ আহিব আৰু তেতিয়া আমাৰ দেহত বিভিন্ন বেমাৰে দেখা দিব গতিকে আমি এই ফল-মূল পাচলিবোৰ খোৱা বা ৰন্ধাৰ আগতে ভালদৰে ধুই ল'ব লাগে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে খোৱা আহাৰ আৰু পানী সদায় ঢাকি ৰাখিব লাগে এতিয়া চোৱাচোন খোৱা আহাৰ আৰু পানী সদায় ঢাকি ৰাখিব লাগে যদি আমি ঢাকি নাৰাখো তেতিয়া তাত মাখি পৰিব পাৰে ধূলি পৰিব পাৰে আৰু মাখি ধূলিয়ে বেমাৰৰ বীজাণু সেই আহাৰ বা পানীত বিয়পায় আৰু সেইবোৰ যদি আমি খাওঁ তেতিয়া আমাৰ বেমাৰ হ'ব পাৰে গতিকে আমি সেই খোৱা আহাৰ আৰু পানী সদায় ঢাকি ৰাখিব লাগে ইয়াৰ পিছত কৈছে যে ফল-মূলবোৰ কাটি লগে লগে খাব লাগে এতিয়া চোৱাচোন এই ফল-মূলবোৰ আচলতে কাটি থৈ দিব নালাগে আমি যেতিয়া খাওঁ তাৰ আগে আগেহে আচলতে এই ফল-মূলবোৰ কাটিব লাগে ইয়াৰ পিছত কৈছে যে পৰিষ্কাৰ বাচন বৰ্তনতহে আহাৰ খাব লাগে এতিয়া চোৱাচোন আহাৰ খোৱাৰ আগে আমি সেই বাচন বৰ্তনবোৰ আচলতে পৰিষ্কাৰকৈ ধুই ল'ব লাগে যাতে আমাৰ বেমাৰৰ বীজাণু আমাৰ শৰীৰত নোসোমায় ইয়াৰ পিছত আকৌ দিছে যে সদায় বিশুদ্ধ পানী সেৱন কৰিব লাগে এতিয়া চোৱাচোন আমি যেতিয়া পানী সেৱন কৰো সেই পানীও কিন্তু বিশুদ্ধ হ'ব লাগে নহলে আমাৰ শৰীৰত বিভিন্ন বেমাৰ হ'ব পাৰে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে পেকেটত থকা আলু চিপছ শীতল পানীয় মছলাযুক্ত খাদ্য চাওমিন আইচক্ৰীম আদি জুতি লগা বস্তু আমাৰ শৰীৰৰ বাবে অপকাৰী এতিয়া চোৱাচোন এই ছবিখনত থকা এই খাদ্যসমূহ দেখিবলৈ বৰ ধুনীয়া নহয়নে বাৰু আৰু খাবলৈও বৰ জুতি লগা কিন্তু এই খাদ্যবোৰে আমাৰ দেহত বহুতো অপকাৰ সাধন কৰে গতিকে এনে ধৰণৰ এই খাদ্যবোৰ আচলতে আমি খাব নালাগে আৰু পৰাপক্ষত এৰাই চলিব লাগে দেখা পাইছানে বাৰু আমি কি দেখা পাইছো বাৰু তোমালোকে চিনি পাইছানে বাৰু এইয়া চোৱা শীতল পানীয় আইচক্ৰীম বাৰ্গাৰ এয়া চোৱাচোন ফ্ৰাইড চিকেন ফ্ৰেঞ্চ ফ্ৰাইজ চাওমিন দেখা পাইছানে বাৰু এয়া চিপছ এইসমূহ খাদ্যই আমাৰ শৰীৰত বহুতো উপকাৰ সাধন কৰে গতিকে তোমালোকে এইবোৰ কমকৈ খাবা পৰাপক্ষত নাখাবা এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে যে বজাৰত মুকলিকৈ ৰখা খাদ্যবস্তু খাব নালাগে কিয়নো মুকলিকৈ ৰখা খাদ্যত ধূলি বালি মাখি আদি পৰে এতিয়া চোৱাচোন এই ছবিখনত খাদ্যবোৰ কেনেকৈ থৈ দিয়া আছে মুকলিকৈ থৈছে নহয়নে বাৰু এনেদৰে মুকলিকৈ থলে এইবোৰ খাদ্যত ধূলি বালি পৰে মাখি পৰে মাখিয়ে বেমাৰৰ বীজাণু বিয়পায় ধূলিটো বিভিন্ন ধৰণৰ বেমাৰৰ বীজাণু উৰি ফুৰে গতিকে এই ধূলি পৰা মাখি পৰা এই যদি খাদ্যবোৰ আমি খাওঁ তেতিয়া এই বেমাৰৰ বীজাণুবোৰ আমাৰ দেহৰ ভিতৰতো সোমাব আৰু লগে লগে আমাৰ কি হ'ব বিভিন্ন ধৰণৰ বেমাৰ হ'ব গতিকে এনেদৰে মুকলিকৈ থকা খাদ্য আচলতে খাব নালাগে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক দিছে যে প্ৰয়োজনতকৈ বেছি পৰিমাণে খাদ্য কাঁহীত লৈ
অপচয় কৰিব নালাগে কিয়নো আমাৰ সমাজত দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা মানুহো আছে এতিয়া চোৱাচোন আমাৰ কিছুমানে কি কৰে প্ৰয়োজনতকৈ বেছিকৈ খাদ্য কাহিত লয় আৰু অপচয় কৰে খাব নোৱাৰি কিন্তু কেতিয়াবা আমি ভাবিছোনে বাৰু কিছুমান এনেও মানুহ আছে যিবোৰ মানুহে দুবেলা দুমুঠি খাবলৈ নাপায় আৰু আমি কি কৰো সেইবোৰ অপচয় কৰো এনেদৰে খাদ্য অপচয় কৰিব লাগে জানো নালাগে নহয়নে বাৰু আচলতে আমি যিমান খাব পাৰো আমাৰ যিমান খাদ্যৰ প্ৰয়োজন হয় সিমানহে আচলতে আমি কাহি ল'ব লাগে আৰু সেই কাহিত লোৱা খাদ্যসমূহ আমি খাই শেষ কৰিবলৈ চেষ্টা কৰিব লাগে খাদ্যৰ অপচয় হোৱাৰ ফলত আৱৰ্জনাৰ সৃষ্টি হৈ পৰিৱেশ দূষিত হ'ব পাৰে এতিয়া চোৱাচোন কাহিত লৈ যেতিয়া আমি খাদ্য অপচয় কৰো তেতিয়া কি হয় আৱৰ্জনাৰ সৃষ্টি হয় আৰু সেই আৱৰ্জনাবোৰ আমি কি কৰো পেলাই দিওঁ আৰু সেই পেলোৱাৰ ফলত কি হয় পৰিৱেশটো দূষিত হ'ব পাৰে নহয়নে বাৰু গতিকে চোৱাচোন আমি যিমান আমাৰ কাৰণে প্ৰয়োজন হয় সিমানহে আচলতে আমি খাদ্য কাহিত ল'ব লাগে আৰু খাব লাগে নহয়নে বাৰু আমি এনেকৈ খাদ্য অপচয় কৰিব নালাগে এতিয়া আহাচোন কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত তোমালোকক সুধিছে যে খোৱা আহাৰ আৰু পানী সদায় ঢাকি ৰাখিব লাগে এয়া শুদ্ধ নে অশুদ্ধ বাৰু হয় শুদ্ধ নহয়নে বাৰু গতিকে আমি ইয়াত চিন দিম ইয়াৰ পিছত তোমালোকক দিছে যে খাদ্যৰ অপচয় হোৱাৰ ফলত আৱৰ্জনাৰ সৃষ্টি হৈ পৰিৱেশ কি হয় বাৰু পৰিৱেশ হয় দূষিত হ'ব পাৰে গতিকে ইয়াত আমি লিখিম দূষিত গতিকে মৰমৰ অকণিহঁত আজিৰ অংশটোৰ লগে লগে তোমালোকৰ গোটেই পাঠটিও ইমানতে অন্ত পৰিল আশা কৰিছো এই পাঠটিত তোমালোকক মই যিখিনি শিকালো সকলোখিনি তোমালোকে ভালদৰে বুজি পাইছা গতিকে পৰৱৰ্তী অংশ অনুশীলনীৰ অংশ গতিকে এই অনুশীলনীৰ অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ